নমস্কাৰ, মই ভাস্কৰ প্ৰকাশ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে পাকস্থলীৰ ঘাঁ, ইংৰাজীত গেষ্ট্ৰিক আলচাৰ বুলি কোৱা হয়, এই ৰোগটোৰ কাৰণসমূহ আৰু ৰোগটোৰ লক্ষণসমূহ, লগতে এই ৰোগটোৰ পৰা আৰোগ্য হ'ব পৰা এক উত্তম হাৰ্বেল প্ৰডাক্টৰ ইনফৰমেশ্যন দিব চেষ্টা কৰিছোঁ। এই ৰোগ পুৰুষ আৰু মহিলা খুবেই হোৱা দেখা যায়। যদিও পুৰুষতকৈ মহিলাৰ ক্ষতি হয়, মহিলাৰ প্ৰায় 20ৰ পৰা 40 বছৰ বয়সতে এই ৰোগ বেছিকৈ হোৱা দেখা যায়। এই ৰোগৰ কাৰণসমূহ এনেধৰণৰ হ'ব পাৰে: পেটৰ বিকাৰ, পিত্তশাৰ বৃদ্ধি, অধিক খাদ্য খোৱা, অত্যধিক ভোকত আহাৰ নোখোৱা, বাঢ়ি বস্তু খোৱা, বেছিকৈ মছলা খোৱা, আহাৰ ভালদৰে চোবাই নোখোৱা, বিৰুদ্ধ আৰু নিষিদ্ধ ভোজন গ্ৰহণ কৰা, শৌচ বন্ধ সময়মতে আহাৰ নোখোৱা, মানসিক বিকাৰ আৰু হৃদৰোগ আদিৰ কাৰণে এই পাকস্থলীৰ ঘাঁ হ'ব পাৰে। দীৰ্ঘদিন ধৰি কোষ্ঠকাঠিন্য বা অজীৰ্ণতাৰ কাৰণেও এই ৰোগ হয়। অধিক মানসিক চাপ আৰু উত্তেজনাৰ কাৰণেও ঘাঁ হ'ব পাৰে। এই ৰোগৰ লক্ষণসমূহ এনেধৰণৰ হ'ব পাৰে: পেটৰ ওপৰ ভাগত বিষ হয়, কেতিয়াবা বেছি আৰু কেতিয়াবা কম হয়, বমি হয়, তেজ বমিও হ'ব পাৰে, পেট ফুলে, ভোক নালাগে, পেট বিষায়, অৰুচি অজীৰ্ণ হয় আৰু অধিক পিয়াহ লাগে, ৰক্তহীনতাই দেখা দিয়ে, মাত সৰু হৈ যায়, মানসিক কষ্ট হয় আৰু সাধাৰণতে ভোক কম হয়, ভাত খোৱাৰ আগত বা পাছত পেটৰ বিষ হ'ব পাৰে। আপোনালোকৰ যদি কাৰোবাৰ এনে সমস্যাত ভুগি আছে, তেন্তে মোৰ স্ক্ৰীণত দিয়া কিউৰচেল নামৰ প্ৰডাক্টটো ব্যৱহাৰ কৰক আৰু এই সমস্যাৰ পৰা আপোনালোকে আৰোগ্য হ'ব পাৰিব। লগতে আমাৰ নিউ য়ং কোম্পানীৰ এক্টিভ মেম্বাৰ হয় ভাল এটা উপাৰ্জনৰ প্লেটফৰ্ম ইয়াতে পাব। লগতে আপোনালোকে যদি ইচ্ছা থাকে স্ক্ৰীণত দিয়া মোৰ হোৱাটছএপ নাম্বাৰত যোগাযোগ কৰিব পাৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে আহিছোঁ। ধন্যবাদ।